পাইঙৰ যাদৱ পাইঙৰ মূলাই কাঠনি কোনে জ্বলাইছিল যাদৱ পাইঙৰ মূলাই কাঠনি জ্বলোৱাৰ আঁৰৰ ৰহস্য কি আৰু লগতে আৰক্ষীয়ে সেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব পাৰিবনে আৰু সমান্তৰালকৈ ৰেঞ্জাৰৰ সৈতে অৰণ্য মানৱ যাদৱ পাইঙৰ কিয় বিতৰ্কৰ সৃষ্টি হৈছিল এই বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিয়নো অৰণ্য মানৱ যাদৱ পাইঙৰ মূলাই কাঠনি 2.0 জ্বলাই দিয়া হৈছে দুষ্কৃতিকাৰীয়ে মূলাই কাঠনি 2.0 জ্বলাই দিছে আৰু ইয়াৰ পাছতে এতিয়া অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই সমগ্ৰ ঘটনাটো কিয়নো অৰণ্য মানৱ যাদৱ পাইঙৰ মূলাই কাঠনি কিয় জ্বলাবলগীয়া হ'ল কোনে জ্বলাইছিল অৰণ্য মানৱ যাদৱ পাইঙৰ মূলাই কাঠনি 2.0 কিয় জ্বলোৱা হৈছিল মূলাই কাঠনি 2.0 আৰু এতিয়া এইদৰে যোৰহাটৰ বন বিষয়াৰ সৈতে তৰ্ক যুদ্ধটো লিপ্ত হ'বলগীয়া হৈছিল অৰণ্য মানৱ যাদৱ পাইঙে কিন্তু কিহৰ বাবে অৰণ্য মানৱ যাদৱ পাইঙে তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া হৈছিল এই কথা এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে উল্লেখ কৰিব লাগিব যে অৰণ্য মানৱ যাদৱ পাইঙৰ মূলাই কাঠনিত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল যোৰহাটৰ অগ্নিসংযোগ কৰিছিল আৰু মূলাই কাঠনি 2.0 নামেৰে নতুনকৈ গঢ় দিয়া ব্ৰহ্মপুত্ৰ চাপৰিত এই ঘটনা সংঘটিত হৈছিল যাদৱ পাইঙৰ জীয়ৰী মুনমি পাইং আৰু এটা 70জনীয়া দলৰ প্ৰচেষ্টাত 2022 বৰ্ষৰ পৰাই এই গছপুলি ৰোপণৰ কাম আৰম্ভ হৈছিল সেই চাপৰিটোত কিন্তু উল্লেখ কৰিব লাগিব অতি দুৰ্ভাগ্যজনক বিষয় হৈছে দেওবাৰে দুপৰীয়া ভাগতে দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছিল চাপৰিটো আৰু ঘটনাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত পোহৰলৈ অহা নাই কিন্তু তেনেকুৱা মুহূৰ্ততে এবাৰ পদ্মশ্ৰী যাদৱ পাইঙে কৈছে যে যোৰহাটৰ বন বিষয়াৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল অৰণ্য মানৱ যাদৱ পাইঙে কিন্তু কিহৰ বাবে যোৰহাটৰ বন বিষয়াৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল এই মুহূৰ্তত মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে দুষ্কৃতিকাৰীয়ে জ্বলাইছে ক'ব নোৱাৰে নহয় ইয়াত বাঘ 4-5টামান আছে সেই বাঘে গৰু খাই চাগে মহ খায় বাঘটো চাগে জুই জ্বলালে আঁতৰি যাব নেকি বুলি পেলাই তেনেকুৱা হ'ব পাৰে তেনেকুৱা অনুমানটো মই কৰিছোঁ মানে আৰু আপুনি যেহেতু ধৰক আপোনাৰ ইয়াৰ পৰা বালিখনন হৈছিলে হয় বালিখনন হওঁতে আপুনি কেইবাবাৰো বন বিভাগ জনাইছিলে হয় এতিয়া আপোনালোক কিবা ভাবুকি আহিছিলে নেকি নাই তেতিয়া তৰ্কাতৰ্কি হৈছে ৰেঞ্জাৰৰ লগত যে মই ইয়াৰ পৰা মাটি নি পেলাই শিৱসাগৰত 4 লেনত মাটি দিমেই গতিকে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ কেনেকৈ মাটি নিব বালি ব্ৰহ্মপুত্ৰ খনন কাৰ্য কেনেকৈ হ'ব আৰু য'ত খনন কাৰ্য কৰিছে তাত ইয়াৰ পৰা হাতীজোপ পাৰ হৈ তাত থাকে নহতীয়া থানত এতিয়া হাতী নাথাকে এতিয়াই গড় নাযায় আগৰ পৰা যায় আৰু বাঘো যায় হৰিণাও যায় তাত আৰু সেই ঠাইখনকে খনন কাৰ্য কৰি পেলাইছে সেইটো দুৰ্ভাগ্যজনক বিষয় সেইখন হাবি যদি গুচি যায় নহতীয়া থানখন গুচি যায় গৰাখহাই লৈ যায় তেতিয়া নহতীয়া গাঁও আলিটোৰ ভিতৰত সোমাই যাব এইবোৰ জীৱ জন্তু গতিকে সেই ঠাইখন থকাৰ কাৰণে তাহাঁতে জিৰণি ইয়াৰ পৰা গৈ পেলাই থাকে তেনেবিলাক পদক্ষেপটো বন বিভাগে কৰিব নালাগে বুলি মই অনুৰোধ কৰিছোঁ আপুনি যেতিয়া কৈছিলে কওঁতে আপোনাৰ লগত মানে ফৰেষ্টৰ কেনেকুৱা ধৰণৰ ৰেঞ্জাৰ মানে তৰ্কযুদ্ধ কিয় নিব ইয়াৰ পৰা মাটি খনন কাৰ্যটো অলৰেডি নাই আৰু 4 লেনৰ মাটি 10 বছৰত অলৰেডি যোৰহাট ডিষ্ট্ৰিক্টটো হৈ গ'ল তাৰ পৰা আকৌ খনন কাৰ্য ক'ৰ পৰা আহে দুষ্কৃতিকাৰীয়ে জ্বলাইছে ক'ব নোৱাৰে নহয় ইয়াত বাঘ 4-5টামান আছে সেই বাঘে গৰু খাই চাগে মহ খায় বাঘটো চাগে জুই জ্বলালে আঁতৰি যাব নেকি বুলি পেলাই তেনেকুৱা হ'ব পাৰে তেনেকুৱা অনুমানটো মই কৰিছোঁ মানে আৰু আপুনি যেহেতু ধৰক আপোনাৰ ইয়াৰ পৰা বালিখনন হৈছিলে হয় বালিখনন হওঁতে আপুনি কেইবাবাৰো বন বিভাগ জনাইছিলে হয় এতিয়া আপোনালোক কিবা ভাবুকি আহিছিলে নেকি নাই তেতিয়া তৰ্কাতৰ্কি হৈছে ৰেঞ্জাৰৰ লগত যে মই ইয়াৰ পৰা মাটি নি পেলাই শিৱসাগৰত 4 লেনত মাটি দিমেই গতিকে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ কেনেকৈ মাটি নিব বালি ব্ৰহ্মপুত্ৰ খনন কাৰ্য কেনেকৈ হ'ব আৰু য'ত খনন কাৰ্য কৰিছে তাত ইয়াৰ পৰা হাতীজোপ পাৰ হৈ তাত থাকে নহতীয়া থানত এতিয়া হাতী নাথাকে এতিয়াই গড় নাযায় আগৰ পৰা যায় আৰু বাঘো যায় হৰিণাও যায় তাত আৰু সেই ঠাইখনকে খনন কাৰ্য কৰি পেলাইছে সেইটো দুৰ্ভাগ্যজনক বিষয় সেইখন হাবি যদি গুচি যায় নহতীয়া থানখন গুচি যায় গৰাখহাই লৈ যায় তেতিয়া নহতীয়া গাঁও আলিটোৰ ভিতৰত সোমাই যাব এইবোৰ জীৱ জন্তু গতিকে সেই ঠাইখন থকাৰ কাৰণে তাহাঁতে জিৰণি ইয়াৰ পৰা গৈ পেলাই থাকে তেনেবিলাক পদক্ষেপটো বন বিভাগে কৰিব নালাগে বুলি মই অনুৰোধ কৰিছোঁ
আপুনি যেতিয়া কৈছিলে কওঁতে আপোনাৰ লগত মানে ফৰেষ্টৰ কেনেকুৱা ধৰণৰ ৰেঞ্জাৰ মানে তৰ্ক যুদ্ধ, কিয় নিব ইয়াৰ পৰা মাটি খনন কাৰ্যটো অলৰেডি নাই।